পেলনীয়া কাঠৰ টুকুৰা সৎব্যৱহাৰৰ প্ৰয়াস গ্ৰামাঞ্চলৰ মহিলাৰ। কাঠৰ টুকুৰাৰে তৈয়াৰ কৰিছে হেতা, চামুচ, পুতলা। মহিলা সবলীকৰণৰ প্ৰচেষ্টাত ব্ৰতী প্ৰশিক্ষক সুদীপ্ত ঘোষ। জামুগুৰিহাটৰ ঢলাইবিল বৰমতা গাঁৱত চলিছে কাঠৰ আচবাব তৈয়াৰ কৰা মহিলাৰ এক প্ৰশিক্ষণ কৰ্মশালা। গ্ৰাম্য বিকাশ যোজনাৰ অধীনত প্ৰথম পৰ্যায়ত গ্ৰামাঞ্চলৰ 20 গৰাকী মহিলাক পেলনীয়া কাঠৰ টুকুৰাৰ দ্বাৰা ৰন্ধনশালাত প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰীৰ নিৰ্মাণৰ এই প্ৰশিক্ষণ প্ৰদান কৰিছে সুদক্ষ প্ৰশিক্ষক তথা কুটিৰ শিল্প সাধক সুদীপ্ত ঘোষে। বৰ্তমান ধলাইবিলৰ বৰমতা গাঁৱৰ এইসকল মহিলাই পেলনীয়া কাঠৰ টুকুৰাসমূহ সংগ্ৰহ কৰি নিজ হাতে খোদিত কাঠৰ বাচন, চৰিয়া, বেলনা, হেতা, চামুচকে ধৰি বিভিন্ন বাচন বৰ্তনৰ লগতে কাঠৰ পুতলাসমূহ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মানে পেলনীয়া কাঠ টুকুৰা দি মানে আমি বিভিন্ন বস্তুবিলাক বনাব পাৰিছোঁ প্ৰশিক্ষণৰ দ্বাৰা। আৰু আমি এই প্ৰশিক্ষণত বহুতখিনি শিকিবলৈ পালোঁ। আৰু 20 গৰাকী মহিলাই বিভিন্ন নিজৰ অভিজ্ঞতাৰে নিজৰ ডিজাইন বনাইছে। কিছুমানে ট্ৰে বনাইছে, কিছুমানে মাছ বনাইছে, কিছুমানে মাস্কৰ বাতি, অনেক বস্তু মানে বনোৱা হৈছে। সেইটোৰ কাৰণে আমি খুবেই সুখী হৈছোঁ। এইখন মানে গ্ৰামীণ উদ্যোগৰ ফালৰ পৰা আমি যিটো প্ৰশিক্ষণ পাইছোঁ তাৰ বাবে আমি গ্ৰামীণ উদ্যোগক আমি অশেষ ধন্যবাদ দিছোঁ। তাৰ বাবে আমি 20 গৰাকী আছোঁ। আটাইকেইটা আমি মহিলাই হয়। ৰাতিপুৱা আমি 10টা বজাৰ পৰা 4টালৈকে আমি কাম কৰোঁ ইয়াত। মানে ৱেষ্ট হোৱা কাঠ টুকুৰাবিলাক যিটো নেকি আমাৰ দৰকাৰ নহয়, এইবিলাক কাঠক মানে আমি মানে গ্ৰামীণ উদ্যোগৰ ফালৰ পৰা সহায় কৰিছে আমাক। প্ৰশিক্ষকগৰাকীৰ মতে মহিলা সবলীকৰণ তথা গ্ৰামাঞ্চলৰ মহিলাসকলক স্বনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ বাবে এই 20 দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষণ কৰ্মশালাৰ নেত্ৰী স্থানীয় উদ্যমী মহিলা দেমতা মলুৱাই জানিবলৈ দিয়া মতে এই প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকল স্বনিৰ্ভৰশীল হৈ আন মহিলাসকলৰ বাবে আদৰ্শ হৈ পৰিব। সমাজখনত নিজকে একোগৰাকী সবল নাৰী হিচাপে প্ৰতিষ্ঠা কৰি পৰিয়াল ভৰণ পোষণৰ পথ সুগম কৰি তুলিব পাৰি। উল্লেখযোগ্য যে পোনপ্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঢলাইবিল বৰমতা গাঁৱত এই প্ৰশিক্ষণ দিয়া হৈছে যদিও পৰৱৰ্তী পৰ্যায়ত অন্যান্য গাঁওসমূহতো এনেধৰণৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হ'ব। অঞ্চলটোৰ ৰাইজে মহিলাসকলৰ এনে প্ৰশংসনীয় পদক্ষেপৰ আদৰণি জনাইছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।